हेलो गुड इवनिंग मोर मरमर छात्र छात्रीक नमस्कार। मैं आब्दुल सबुर आनंदराम बरुआ जातीय विद्यालय धर्मशालार एजन विज्ञान शिक्षक। আজি আমি ক্লাসটো কি কৰিম তোমালোকে নিশ্চয় বোৰ্ডত দেখা পাইছা। আজিৰ ক্লাসটো খুব ইম্পৰ্টেন্ট হয়, গতিকে আজিৰ ক্লাসটো তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাপা, বহুত উপকৃত হবা বুলি মই আশা কৰোঁ। আধুনিক পৰ্যাবৃত্ত তালিকা, আধুনিক পৰ্যাবৃত্ত তালিকাটো সকলোৱে গম পায় যে মৌলবোৰৰ সংখ্যা, মৌলবোৰৰ পাৰমাণৱিক সংখ্যা সিহঁতৰ বৰ্ধিত ক্ৰমত সজাই পোৱা তালিকাখনক কি বুলি কোৱা হয়? আধুনিক পৰ্যাবৃত্ত তালিকা। যে মৌলবোৰৰ পাৰমাণৱিক সংখ্যা, এতিয়া মৌলটোৰ পাৰমাণৱিক সংখ্যা কাক বোলে? যে মৌলটোত থকা নিউক্লিয়াছত প্ৰোটনৰ সংখ্যাই হল পাৰমাণৱিক সংখ্যা। মনত ৰাখিবা যে কোনো এটা মৌলৰ নিউক্লিয়াছত থকা প্ৰোটনৰ সংখ্যাই হল কি? পাৰমাণৱিক সংখ্যা। তেনেহলে কোনো মৌলৰ পাৰমাণৱিক সংখ্যা সিহঁতৰ বৰ্ধিত ক্ৰমত দেখায়, সিহঁতৰ বৰ্ধিত ক্ৰমত সজাই পোৱা তালিকাখন, এই তালিকাখনক কি বুলি কোৱা হয়? আধুনিক পৰ্যাবৃত্ত তালিকা বুলি কোৱা হয়। তে এই আধুনিক পৰ্যাবৃত্ত তালিকাত মুঠ মৌল কেইটা আছে? 118টা। কেইটা আছে তোমালোকে দেখা পাইছে? ইয়াত 118টা আছে। গতিকে এই 118টা মৌলক আমি ইয়াত তিনিটা ভাগত ভাগ কৰিছো। কেইটা ভাগত ভাগ কৰিছো কোৱাচোন? তিনিটা ভাগত ভাগ কৰিছো। ভাগ তিনিটা কি কি? ইয়াতে দেখা পাইছা যে ধাতু, ধাতুকল্প আৰু অধাতু। এই যে গ্ৰীণ যিটো কালাৰ আছে, এই গ্ৰীণ কালাৰৰ যিবিলাক মৌল আছে সেই মৌলবিলাক কি? ধাতু। আৰু এই যে এইটো আছে গোলপীয় কালাৰ আছে, এই কালাৰৰ 7টা মৌল আছে, এই 7টা মৌল কি? ধাতুকল্প। আৰু ইয়েলো কালাৰৰ যিটো মৌল, যিমান মৌল আছে সেই মৌলবিলাক কি? অধাতু। তেনেহলে মুঠ মৌল কেইটা আছে? 118টা। এই 118টা মৌলক কেইটা ভাগত ভাগ কৰা হৈছে? ইয়াতে তিনিটা ভাগত ভাগ কৰিছে। কি কি? ধাতু, ধাতুকল্প আৰু অধাতু। এতিয়া চোৱা যে এই আধুনিক পৰ্যাবৃত্ত তালিকাৰ ধাতুবিলাকৰ স্থান, আধুনিক পৰ্যাবৃত্ত তালিকাত থকা ধাতুবিলাকৰ স্থান কোনফালে দিয়া হৈছে? চোৱাচোন, বাওঁফালে স্থান দিয়া হৈছে। কোনফালে? বাওঁফালে স্থান দিয়া হৈছে। ধাতুবিলাকৰ স্থান কোনফালে দিয়া হৈছে? এইফালে বাওঁফালে। আৰু অধাতুবিলাকৰ স্থান কোনফালে দিয়া হৈছে? সোঁফালে। আধুনিক পৰ্যাবৃত্ত তালিকাৰ সোঁফালে অধাতুবিলাকৰ স্থান দিয়া হৈছে। আৰু ধাতুকল্প কি ক'ত স্থান দিয়া হৈছে? যে ধাতু আৰু অধাতুৰ মাজত। অৰ্থাৎ ধাতুকল্পয়ে কি কৰিছে? ধাতু আৰু অধাতুক বিভক্ত কৰিছে, ভাগ কৰিছে। দেখা জানে নাই? এতিয়া আমি কি কৰিম যে এই আধুনিক পৰ্যাবৃত্ত তালিকাত মুঠ পৰ্যায় 7টা আছে। চোৱা, আধুনিক পৰ্যাবৃত্ত তালিকাখনত মুঠ পৰ্যায় কেইটা আছে? 7টা পৰ্যায়। চোৱা, 1 2 3 4 5 6 আৰু 7। এতিয়া পৰ্যায় কোনবিলাক হয়? পৰ্যায় এই 1 এইটো পৰ্যায় হয়, 2 3 4 5 6 7 এইটো কি বুলি কোৱা হয়? পৰ্যায় বুলি কোৱা হয়। এতিয়া চোৱা যে পৰ্যায় কাক বোলে? আধুনিক পৰ্যাবৃত্ত তালিকাত থকা পৰ্যায় কাক বোলে আৰু ইয়াৰ সংখ্যা কেইটা? এনেকে যদি কোশ্চিন আহে তোমালোকে কি লিখিবা? যে আধুনিক পৰ্যাবৃত্ত তালিকাত থকা অনুভূমিক সাৰিবোৰক পৰ্যায় বুলি কোৱা হয়। এইটো কি সাৰি বুলি কোৱা হয়? অনুভূমিক সাৰি। এইটো কি বুলি কোৱা হয়? অনুভূমিক সাৰি। যে আধুনিক পৰ্যাবৃত্ত তালিকাত থকা অনুভূমিক সাৰিবোৰক পৰ্যায় বুলি কোৱা হয়। ঠিক আছে? আৰু পৰ্যায়ৰ সংখ্যা কেইটা? 7টা। কেইটা কোৱাচোন? 7টা। আৰু আধুনিক পৰ্যাবৃত্ত তালিকাত থকা থিয় স্তম্ভবোৰক বৰ্গ বুলি কোৱা হয়। এইবিলাক হৈছে কি? বৰ্গ। তেনেহলে বৰ্গ তোমালোকে দেখা পাইছা। বৰ্গ কেইটা? 1 2 3 4 5 6 এনেকে গৈ গৈ 18ত আছে। তেনেহলে বৰ্গৰ সংখ্যা কেইটা আছে? 18টা। কি কৰিলো আমি? যে আধুনিক পৰ্যাবৃত্ত তালিকাত পৰ্যায় আৰু বৰ্গ বুলিলে কি বুজা আৰু সিহঁতৰ সংখ্যা কেইটা? যে আধুনিক পৰ্যাবৃত্ত তালিকাত থকা অনুভূমিক সাৰিবোৰক পৰ্যায় বুলি কোৱা হয় আৰু ইয়াৰ সংখ্যা হল 7টা। আৰু আধুনিক পৰ্যাবৃত্ত তালিকাত থকা থিয় বা উলম্ব স্তম্ভবোৰক কি বুলি কোৱা হয়? বৰ্গ বুলি কোৱা হয়। আৰু ইয়াৰ সংখ্যা কেইটা? 18টা।
ঠিক আছে, এইখিনিতো বুজি পাইছা। এতিয়া চোৱা যে এই ধাতু, এইফালে ধাতু, এই ধাতুবিলাক কাক বোলে বা ধাতু কাক বুলিলে কি বুজা, যে যিবিলাক মৌলই সিহঁতৰ বহিস্থলত থকা ইলেক্ট্ৰন ত্যাগ কৰি কেটায়ন উৎপন্ন কৰে, সেই মৌলবোৰক কি বুলি কোৱা হয়, ধাতু বুলি কোৱা হয়। যে মই কি কৈছোঁ ভালকৈ শুনা, যে যিবিলাক মৌলই সিহঁতৰ বহিস্থলত থকা ইলেক্ট্ৰন ত্যাগ কৰি কেটায়ন উৎপন্ন কৰে, সেই মৌলবিলাকক কি বুলি কোৱা হয়, ধাতু বুলি কোৱা হয়। গম পাইছানে নাই? তেনেহ'লে ইলেক্ট্ৰন ত্যাগ কেতিয়া কৰিব, কোনো এটা মৌল ইলেক্ট্ৰন ত্যাগ কৰিব যেতিয়া সিহঁতৰ বহিস্থলত এটা দুটা নাইবা তিনিটা ইলেক্ট্ৰন থাকে। মানে অৰ্থাৎ ধাতুবিলাকৰ বহিস্থলত বেছি কেইটা ইলেক্ট্ৰন থাকিব পাৰে, অতিৰিক্ত তিনিটা, এটা দুটা নাইবা তিনিটা ইলেক্ট্ৰন থাকে। যদি থাকে তেনেহ'লে এই বহিৰতম কক্ষত থকা ইলেক্ট্ৰনটো কি কৰে, ত্যাগ কৰে, আৰু ত্যাগ কৰি কি উৎপন্ন কৰে, কেটায়ন উৎপন্ন কৰে। ঠিক আছে, তেনেহ'লে ধাতু আমি বুজি পালোঁ। যে এইবাৰ আমি কৰিম অধাতু। অধাতু কোনবিলাক, এইবিলাক এই ইয়েলো কালাৰৰ যিবিলাক আছে এইবিলাক অধাতু, হাইড্ৰজেনে অধাতু হয়। এতিয়া চোৱা অধাতু কাক বোলে, যে যিবিলাক মৌলই সিহঁতৰ বহিৰতম কক্ষত থকা ইলেক্ট্ৰন গ্ৰহণ কৰি, বহিৰতম কক্ষত থকা ইলেক্ট্ৰন কি কৰে, সিহঁতে গ্ৰহণ কৰি কি কৰে, এনায়ন উৎপন্ন কৰে, সেই মৌলবিলাকক কি বুলি কোৱা হয়, অধাতু বুলি কোৱা হয়। তেনেহ'লে অধাতুৰ এটা উদাহৰণ এইবিলাক দিব হ'ব, নাইট্ৰজেন, তাৰপিছত কি আছে অক্সিজেন, ফ্ল'ৰিন, এইবিলাক কি অধাতু। ঠিক আছে, আৰু সিহঁতৰ বহিস্থলত কেইটাকে ইলেক্ট্ৰন থাকে, 5টা 6টা নাইবা 7টাকে ইলেক্ট্ৰন থাকে, মনত ৰাখিবা, 5টা 6টা নাইবা 7টাকে ইলেক্ট্ৰন থাকে। এতিয়া চোৱা যে আমি পঢ়িলোঁ ধাতু কাক বোলে, অধাতু কাক বোলে, এতিয়া আমি পঢ়িম কি ধাতুকল্প কাক বোলে। ধাতুকল্প একেবাৰে সহজ, শুনা, যে যিবিলাক মৌলই ধাতু আৰু অধাতু উভয়ৰে ধৰ্ম প্ৰদৰ্শন কৰে, সেই মৌলবোৰক ধাতুকল্প বুলি কোৱা হয়। কোনবিলাক মৌল ধাতুকল্প, যে যিবোৰ মৌলই ধাতু আৰু অধাতু উভয়ৰে ধৰ্ম দেখুৱায় বা উভয়ৰে ধৰ্ম প্ৰদৰ্শন কৰে, সেই মৌলবিলাকক কি বুলি কোৱা হয়, ধাতুকল্প বুলি কোৱা হয়। ধাতুকল্প মুঠতে কেইটা, ধাতুকল্প মুঠতে 7টা। ধাতুকল্প মুঠতে কেইটা, 7টা। কোনবিলাক, কি কি আছে, বৰণ, সিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এণ্টিমনি Sb, টেলুৰিয়াম Te, আৰু পলনিয়াম Po, এই 7টা কি ধাতুকল্প। ইয়াত আছে 7টা কি ধাতুকল্প। এতিয়া আমি কি ধাতুকল্প পঢ়িলোঁ। এতিয়া চোৱা এই যে এইটো পৰীক্ষাত আহে, কেনেকৈ আহে, যে ধাতুকল্প কাক বোলে, ই মুঠতে কেইটা আৰু কি কি। তেনেহ'লে কি ক'বা, যিবোৰ মৌলই ধাতু আৰু অধাতু উভয়ৰে ধৰ্ম প্ৰদৰ্শন কৰে তাক কি বুলি কোৱা হয়, ধাতুকল্প। ই মুঠতে কেইটা, 7টা। কি কি, বৰণ, সিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এণ্টিমনি, টেলুৰিয়াম আৰু পলনিয়াম। কোশ্চিনটো এনেকৈ আহে, মাল্টি চইচ কোশ্চিন, যে তলৰ কোনটো ধাতুকল্প বাছি উলিওৱা। তেনেহ'লে এই 7টাৰ এটা দিব আৰু বাকীবিলাক বেলেগ দিব। তেনেহ'লে এই 7টাৰ ভিতৰত যিটো হয় এইটো তোমালোকে টিক চিন দিবা, ঠিক আছে, বা লিখিবা। এতিয়া আমি কি কৰিম চোৱা, যে এই যে মুঠতে যে 18টা কি আছে মৌল আছে, এই 18টা মৌলক 3 ভাগত ভাগ কৰা হৈছে। কেইটা ভাগত ভাগ কৰা হৈছে, 3টা ভাগত, যে ধাতু, ধাতুকল্প আৰু অধাতু। কিন্তু এইবিলাকৰো কিমান আছে, যে 118টা মৌলৰ ভিতৰত কিছুমান আছে কি কঠিন, গোটা বা কঠিন অৱস্থাত আছে, কঠিন, আৰু কিছুমান কি আছে 4টা। যে 18টাৰ ভিতৰত মৌলবিলাক গোটা বা কঠিন অৱস্থাত পোৱা যায় কেইটা, 104টা। তৰল অৱস্থাত পোৱা যায়, 2টা, আৰু গেছীয় অৱস্থাত পোৱা যায় কেইটা, বাকীবিলাক গেছীয় অৱস্থাত, বাকী কেইটা আছে আৰু
12টা চোৱা 104টা আৰু 12টা কিমান হয় 16 17 18 তেনেহলে এই 118টা মৌলক পদাৰ্থৰ ভৌতিক অৱস্থা আমি জানো তিনিটা এই ভৌতিক অৱস্থা কি কি গোটা তৰল আৰু গেছীয় এতিয়া গোটা অৱস্থাত কেইটা পোৱা যায় মৌল 104টা তৰল অৱস্থা দুটা গেছীয় অৱস্থা 12টা এই তৰল অৱস্থা যে দুটা আছে এই দুটা কি কি চোৱা মই ইয়াতে লিখি দি আছো চাই লোৱা তৰল অৱস্থা এটা হয় মাৰ্কাৰী বা পাৰা ইয়াৰ নাম কি পাৰা লিখিয়া এটা কি হয় ধাতু আৰু এটা হল কি ব্রোমিন এটার নাম কি ব্রোমিন আর এটো কি অধাতু মনত রাখিবা তেনেহলে সোয়া যে তরল অবস্থাত পোৱা মৌল দুটা কি কি পাৰা আৰু ব্রোমিন ইয়াৰ আন এটা নাম কি মার্কিউরি বুলি কোৱা হয় ব্রোমিন তেনেহলে পাৰা কি ধাতু আৰু ব্রোমিন হল অধাতু যদি কোৱা হয় যে একমাত্ৰ জলীয় অৱস্থাত পোৱা এটা ধাতুৰ উদাহৰণ দিয়া তেনেহলে কি হ'ব কোৱাচোন পাৰা আৰু যদি কোৱা হয় একমাত্ৰ জলীয় অৱস্থাত পোৱা এটা অধাতুৰ উদাহৰণ দিয়া তেনেহলে অধাতু কি হ'ব ব্রোমিন এই দুটা কি অৱস্থাত পোৱা যায় তৰল অৱস্থাত পোৱা যায় এইখিনি ক্লিয়াৰ হৈছে নে নাই যদি তোমাক কোৱা হয় যে তৰল অৱস্থাত পোৱা দুটা মৌলৰ উদাহৰণ দিয়া তেনেহলে দুটা লিখিবা পাৰা আৰু ব্রোমিন ক্লিয়াৰ হৈছে এতিয়া গেছীয় অৱস্থাত 12টা যে আছে এই 12টা কি কি আছে মই কৈ আছো শুনা গেছীয় অৱস্থাত 12টা কি কি চোৱা প্ৰথমে হাইড্ৰোজেন হাইড্ৰোজেন তাৰ পিছত কি নাইট্ৰোজেন তাৰ পিছত অক্সিজেন অক্সিজেন তাৰ পিছত ফ্লোরিন তাৰ পিছত কি হ'ব ক্লোরিন তাৰ পিছত ফ্লোরিন ক্লোরিন হৈছে নে আচ্ছা তাৰ পিছত হ'ব এবিলাক হৈছে তাৰ পিছত হিলিয়াম নিয়ন আর্গন তাৰ পিছত ক্রিপ্টন জেনন রেডন আৰু ওজি এটো নতুন হয় 12টা হৈছে নে নাই চোৱাচোন 1 2 3 4 5 6 7 8 9 10 11 12 এই 12টা মৌল কি গেছীয় অৱস্থাত পোৱা যায় তেনেহলে আমি কি কি পঢ়িলো কোৱাচোন যে মৌল মুঠ মৌল কেইটা আছে 118টা মৌলক তিনিটা ভাগত ভাগ কৰা হৈছে আধুনিক পৰ্যায়বৃত্ত তালিকাত কি কি ধাতু ধাতুকল্প আৰু অধাতু ধাতুবিলাকক আধুনিক পৰ্যায়বৃত্ত তালিকাৰ বাওফালে স্থান দিয়া হৈছে অধাতুবিলাকক আধুনিক পৰ্যায়বৃত্ত তালিকাৰ সোঁফালে স্থান দিয়া হৈছে আৰু ধাতুকল্পবিলাকক ধাতু আৰু অধাতুৰ মাজত স্থান দিয়া হৈছে অৰ্থাৎ ধাতু আৰু অধাতুক কোনে বিভক্ত কৰিছে ধাতুকল্পবিলাক এতিয়া ধাতু কাক বোলে যিবোৰ মৌলই ইহঁতৰ বহিৰতম কক্ষত থকা ইলেক্ট্ৰন ত্যাগ কৰি কেটায়ন উৎপন্ন কৰে সেই মৌলবিলাকক কি বুলি কয় ধাতু আৰু অধাতু কি আছে যিবোৰ মৌলৰ বহিৰতম কক্ষত থকা ইলেক্ট্ৰন গ্ৰহণ কৰি এনায়ন উৎপন্ন কৰে সেই মৌলবিলাকক কি বুলি কোৱা হয় অধাতু আৰু ধাতুকল্প কোনবিলাক হয় যিবোৰ মৌলই ধাতু আৰু অধাতু উভয়ৰে ধৰ্ম প্ৰদৰ্শন কৰে তাক কি বুলি কোৱা হয় ধাতুকল্প বুলি কোৱা হয় ধাতুকল্প মুঠতে কেইটা 7টা এই কালাৰৰ 7টা আছে নে নাই ইয়াতে লিখি দিছিলো মই 7টা কি কি বৰন সিলিকন জার্মানিয়াম আর্সেনিক অ্যান্টিমনি টেলুরিয়াম আৰু পলনিয়াম ঠিক আছে আৰু অধাতু 20টা কি কি অধাতু দেখা ইয়াতে মই ইয়েলো কালাৰৰ যেটো আছে অধাতু এইবিলাক সোয়া হাইড্ৰোজেন কার্বন নাইট্রোজেন অক্সিজেন ফ্লোরিন ফসফরাস সালফার ক্লোরিন Fe ব্রোমিন আয়োডিন At Ts হিলিয়াম নিয়ন আর্গন ক্রিপ্টন জেনন রেডন আৰু ওজিতে অস্ট্রন এতিয়া এই কেইটা কি হয় অধাতু এতিয়া গুণি চোৱা 20টা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 তেনেহলে এই 20টা কি অধাতু এতিয়া
আমি এইবিলাক পঢ়ি কি পঢ়িম যে প্রথমে পঢ়িম যে সম্ভ্রান্ত গেছ কাক বলে চোৱা সম্ভ্রান্ত গেছ যে আধুনিক পৰ্যাবৃত্ত তালিকাত থকা 18 নং বৰ্গৰ মৌলবোৰক সম্ভ্ৰান্ত গেছ বুলি কোৱা হয় মনত ৰাখিবা 18 নং বৰ্গৰ মৌলবোৰক কি বুলি কোৱা হয় কোৱাচোন সম্ভ্ৰান্ত গেছ আকৌ এবাৰ কৈ দিছো মই শুনা ভালকে যে আধুনিক পৰ্যাবৃত্ত তালিকাত থকা 18 নং বৰ্গৰ মৌলবোৰক সম্ভ্ৰান্ত গেছ বুলি কোৱা হয় নাইবা এনেকৈ তোমালোকে ক'ব পাৰা যে জীৱৰ মৌলৰ বহিৰতম কক্ষত পৰিপূৰ্ণ ইলেক্ট্ৰন থাকে সেই মৌলবিলাকক কি বুলি কোৱা হয় সম্ভ্ৰান্ত গেছ বুলি কোৱা হয় এনেকৈ ক'ব পাৰবা নাইবা এনেকৈ ক'ব পাৰি আমি যে জীৱৰ মৌলৰ যোজ্যতা 0 জীৱৰ মৌলৰ যোজ্যতা 0 সেই মৌলবোৰক কি বুলি কোৱা হয় সম্ভ্ৰান্ত গেছ বুলি কোৱা হয় ঠিক আছে যদি কয় সম্ভ্ৰান্ত গেছ আধুনিক পৰ্যাবৃত্ত তালিকাৰ কি কোন নং বৰ্গত স্থান দিয়া হৈছে তোমালোকে ক'বা 18 নং বৰ্গত স্থান দিয়া হৈছে আকৌ এবাৰ শুনা যে সম্ভ্ৰান্ত গেছ বিলাক আধুনিক পৰ্যাবৃত্ত তালিকাৰ কোন নং বৰ্গত স্থান দিয়া হৈছে 18 নং বৰ্গত স্থান দিয়া হৈছে এতিয়া গল এটু গল সম্ভ্ৰান্ত গেছ আমি পালো যদি কয় সম্ভ্ৰান্ত গেছৰ যোজ্যতা কিমান 0 কিয় 0 হয় এটা উদাহৰণ দিছো মই ধৰি লোৱা এটু নিয়নৰ পাৰমাণৱিক সংখ্যা 10 ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব 2,8 এটু কেনেকৈ আহিছে তোমালোকে নিশ্চয় জানা ক্লাস 9 ত পঢ়ি আহিছা তো বহিৰতম কক্ষত 8টা ইলেক্ট্ৰন আছে আমি জানো প্ৰথম খলত 2টা ইলেক্ট্ৰন থাকে দ্বিতীয় খলত 8টা ইলেক্ট্ৰন থাকে প্ৰথম খল কে খল দ্বিতীয় খল এল খলত সর্বোচ্চ 8টা ইলেক্ট্রন থাকে তেনেহলে 8টাই আছে না নাই যদি থাকে পরিপূর্ণ আছে না নাই আছে গতিকে ইহতৰ যোজ্যতা কি হ'ব 0 কিয় এইটো এই নিয়ন মৌলই ইলেক্ট্রন ত্যাগ নকৰে গ্ৰহণ নকৰে সেই কাৰণে ইহতৰ যোজ্যতা কি হয় 0 তেনেহলে মনত ৰাখিবা সম্ভ্ৰান্ত গেছৰ যোজ্যতা কিমান 0 আচ্ছা এতিয়া চোৱা 1 নং বৰ্গৰ মৌলবিলাক চোৱা যে আহে পৰীক্ষাত ক্ষাৰ ধাতু কাক বলে যদি পৰীক্ষাত আহে ক্ষাৰ ধাতু কাক বলে যে আধুনিক পৰ্যাবৃত্ত তালিকাত থকা 1 নং বৰ্গৰ মৌলবোৰক ক্ষাৰ ধাতু বুলি কোৱা হয় কোৱাচোন কি যে আধুনিক পৰ্যাবৃত্ত তালিকাত থকা 1 নং বৰ্গৰ মৌলবোৰক ক্ষাৰ ধাতু বুলি কোৱা হয় কিন্তু হাইড্ৰোজেনৰ বাহিৰে এটো কিন্তু অধাতু এটো আমি ইনক্লুড কৰিব নোৱাৰো কাৰণ এটো কি অধাতু এতিয়া চোৱা যে ক্ষাৰ ধাতু বিলাকৰ যোজ্যতা 1 ক্ষাৰ ধাতু বিলাকৰ যোজ্যতা কি হয় 1 হয় কি হয় খায় হনা এতিয়া যে জেনেকুৱা মই এটা উদাহৰণ লৈছো লিথিয়াম আৰু এটা উদাহৰণ লৈছো সোডিয়াম এইবিলাক চোৱা 1 নং বৰ্গত আছে লিথিয়াম আৰু সোডিয়াম আমি জানো লিথিয়ামৰ পাৰমাণৱিক সংখ্যা 3 আৰু সোডিয়ামৰ পাৰমাণৱিক সংখ্যা 11 লিথিয়ামৰ পাৰমাণৱিক সংখ্যা 3 হলে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসটো কি হ'ব আমি জানো প্ৰথম খলত দুটা থাকে বাকি কেইটা আছে এটা তেনেহলে বহিস্থ খলত 1 সোডিয়ামৰ এতিয়া চোৱা 11টা পাৰমাণৱিক সংখ্যা ইয়াৰ যদি আমি ইলেক্ট্ৰনীয় বিন্যাস লগো 2 8 কিমান হ'ব 1 এতিয়া চোৱা প্ৰথম খলত দুটা দ্বিতীয় খলত 8টা 10টা গল আৰু কেইটা ইলেক্ট্ৰন থাকিব এটা গতিকে এটা তেনেহলে আমি জানো প্ৰথম কল দুটা ইলেক্ট্ৰন থাকে দ্বিতীয় খলত 8টা ইলেক্ট্ৰন থাকে তৃতীয় খলত 8টা ইলেক্ট্ৰন থাকে কিন্তু কিয়াত কেইটা আছে ইয়াত এটা আছে গতিকে ইহতে কি কৰিব ত্যাগ কৰিব ত্যাগ কৰি কি হ'ব কেটায়ন উৎপন্ন কৰিব কেইটা ইলেক্ট্ৰন ত্যাগ কৰিছে এটা ইলেক্ট্ৰন এটাকে ইলেক্ট্ৰন ত্যাগ কৰিছে গতিকে 1 পজিটিভ লিথিয়াম 1 পজিটিভ সোডিয়াম 1 পজিটিভ ইহতৰ যোজ্যতা কিমান হয় 1 যোজ্যতা কাক বলে যে কোনো এটা মৌলই সুস্থিৰ হ'বলৈ বা ইহতৰ উচ্চৰ সম্ভ্ৰান্ত গেছৰ বিন্যাস লাভ কৰিবলৈ যি কেইটা ইলেক্ট্ৰন গ্ৰহণ কৰে বা ত্যাগ কৰে সেই ইলেক্ট্ৰনৰ সংখ্যাই হল মৌলটোৰ যোজ্যতা মনত ৰাখিবা এনেকে তেনেহলে এই লিথিয়ামৰ বহিৰতম কক্ষত এটা ইলেক্ট্ৰন আছে কিন্তু লিথিয়ামৰ উচ্চৰতে সম্ভ্ৰান্ত গেছৰ নাম কি হিলিয়াম তেনেহলে হিলিয়ামৰ বিন্যাস লাভ কৰিবলৈ হলে ইহতৰ কেইটা ইলেক্ট্ৰন ত্যাগ কৰিব লাগিব এটা কেইটা ইলেক্ট্ৰন ত্যাগ কৰিব লাগিব এটা গতিকে ইহতৰ যোজ্যতা 1 লিথিয়ামৰ যোজ্যতা 1 সোডিয়ামৰ যোজ্যতা 1 লিথিয়াম আৰু সোডিয়াম কিমান নং বৰ্গত আছে 1 নং বৰ্গত আছে চোৱা তেনেহলে 1 নং বৰ্গৰ যিমান কেইটা মৌল আছে এই সকলো মৌলৰ যোজ্যতা কি হ'ব 1 তেনেহলে 1 নং বৰ্গৰ যোজ্যতা কিমান 1 নং বৰ্গৰ মৌলবোৰৰ যোজ্যতা কিমান 1 আর এই 1 নং বর্গৰ মৌল বিলাকক কি বুলি কোৱা হয় ক্ষাৰ ধাতু বুলি কোৱা হয় কি বুলি কোৱা হয় ক্ষাৰ ধাতু
মনত ৰাখিবা এইটো আচ্ছা ঠিক একেদৰে তেনেহলে 2 নং বৰ্গৰ যিমান মৌল আছে সেই মৌলবিলাকৰ যোজ্যতা কিমান হ'ব 2 2 নং বৰ্গৰ মৌলবিলাকৰ যোজ্যতা কি হ'ব 2 বেৰিয়াম মেগনেছিয়াম ক্যালসিয়াম স্ট্ৰোনিয়াম বেৰিয়াম বেৰিলিয়াম এটো হয় এটো বেৰিয়াম হয় মনত ৰাখিবা এইবিলাকৰ যোজ্যতা কি হ'ব 2 এতিয়া চোৱা আমি পঢ়িম হেলোজেন হেলোজেন কোনবিলাক হয় যে আধুনিক পৰ্যায়বৃত্ত তালিকাত থকা 17 নং বৰ্গৰ মৌলবোৰক কি বুলি কয় হেলোজেন মৌল বুলি কয় এই যে এইবিলাক এই 17 নং বৰ্গৰ মৌল 17 নং বৰ্গৰ মৌলবিলাকক কি বুলি কয় হেলোজেন আৰু হেলোজেনক মৌল কি হেৰে বুজোৱা হয় x ক্যাপিটেল x ৰে বুজোৱা হয় তেনেহলে হেলোজেন মৌল কাক বলে বা হেলোজেন কাক বলে যিবোৰ মৌলৰ বহিৰতম কক্ষত 7টাকে ইলেক্ট্ৰন থাকে বা যিবোৰ মৌলই এটা ইলেক্ট্ৰন গ্ৰহণ কৰি সুস্থিৰতা লাভ কৰে সেই মৌলবিলাকক কি বুলি কোৱা হয় হেলোজেন মৌল বুলি কোৱা আচ্ছা হেলোজেন তেনেহলে যদি কয় পৰীক্ষাত যদি দিয়ে যে হেলোজেন মৌলৰ দুটা উদাহৰণ দিয়া ফ্লোৰিন ক্লোৰিন ব্ৰোমিন অৰ্থাৎ এই 17 নং বৰ্গৰ মৌল যিকোনো দুটা উদাহৰণ দিলে হল যিকোনো দুটা নাম লিখিলে হল ঠিক আছে এইখিনি এতিয়া এটা যদি ইলেক্ট্ৰন গ্ৰহণ কৰি সুস্থিৰ হয় তাক কয় হেলোজেন তিনিটা ইলেক্ট্ৰন গ্ৰহণ কৰি যদি সুস্থিৰ হয় তাক কয় নাইট্ৰজেন এই যে নাইট্ৰজেন নাইট্ৰজেনটো চোৱা নাইট্ৰজেনৰ পাৰমাণবিক সংখ্যা 7 ইয়াৰ ইলেক্ট্ৰন নম্বৰ 2,5 তেনেহলে আমি জানো বহিৰতম কক্ষত এইটো বহিৰতম কক্ষ এইটো হয় না নাই আমি জানো প্ৰথম খলত দুটা দ্বিতীয় খলত 8টা ইলেক্ট্ৰন থাকিব লাগে কিন্তু ইয়াত কেইটা আছে 5টা গতিকে কেইটা ইলেক্ট্ৰন গ্ৰহণ কৰিব তিনিটা ইলেক্ট্ৰন গ্ৰহণ কৰিব 3 মাইনাস ইয়াৰ যোজ্যতা 3 কেইটা ইলেক্ট্ৰন গ্ৰহণ কৰিব ইয়াত তিনিটা গ্ৰহণ কৰি কি হ'ব সুস্থিৰতা লাভ কৰিব গতিকে যি মৌলই তিনিটা ইলেক্ট্ৰন গ্ৰহণ কৰি সুস্থিৰ হয় সেই মৌলবিলাক কি বুলি কয় নাইট্ৰজেন আৰু যেটো দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি সুস্থিৰ হয় তাক কি বুলি কোৱা হয় কেলক্সজেন বুলি কয় মনত ৰাখিবা এটা ইলেক্ট্ৰন গ্ৰহণ কৰি সুস্থিৰ হলে সেই মৌলবিলাকক কয় হেলোজেন তিনিটা ইলেক্ট্ৰন গ্ৰহণ কৰি সুস্থিৰতা লাভ কৰিলে তাক কোৱা হয় নাইট্ৰজেন আৰু দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি সুস্থিৰ হলে তাক কি বুলি কোৱা হয় কেলক্সজেন অক্সিজেন নহয় কিন্তু কেলক্সজেন বুলি কোৱা হয় এইখিনি আমি থুলমুলকে পঢ়িলো এতিয়া চোৱা যেনেকুৱা ধৰা সোডিয়াম এটো লৈছো মৌল এই মৌলটোৰ আমি যদি স্ট্ৰাকচাৰ আঁকো গঠন আঁকো তেনেহলে এনেকুৱা হ'ব আমি জানো 281 ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস পাৰমাণবিক সংখ্যা 11 ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস এটো যদি আঁকো তেনেহলে এটো কি হ'ব এটো হ'ব নিউক্লিয়াস তেনেহলে প্ৰথম খলত কক্ষত কেইটা ইলেক্ট্ৰন আছে দুটা এটা নিউক্লিয়াস কিন্তু দুটা দ্বিতীয় কক্ষত কেইটা ইলেক্ট্ৰন আছে 8টা 4 5 6 7 8 তৃতীয় কক্ষত কেইটা ইলেক্ট্ৰন আছে এটা তেনেহলে সোডিয়ামৰ গঠন এনেকুৱা ঠিক আছে এবিলাক কি ইলেক্ট্ৰন আর এইটো কি বুলি কোৱা হয় নিউক্লিয়াস ইয়াত কি বুলি কোৱা হয় নিউক্লিয়াস এই নিউক্লিয়াসত কি থাকে প্ৰোটন আৰু নিউট্ৰন থাকে মনত ৰাখিবা নিউক্লিয়াসত কি থাকে প্ৰোটন আৰু নিউট্ৰন এতিয়া চোৱা এই প্ৰোটনৰ সংখ্যাই হল মৌলটোৰ পাৰমাণবিক সংখ্যা তেনেহলে সোডিয়ামৰ পাৰমাণবিক সংখ্যা 11 ইয়াত 11টা প্ৰোটন আছে চোৱা কিন্তু সোডিয়ামে কি কৰে এটা ইলেক্ট্ৰন ত্যাগ কৰি সুস্থিৰতা লাভ কৰে ইয়াত ত্যাগ কৰি এতিয়া ইলেক্ট্ৰন কেইটা আছে চোৱা 10টা হল না নাই এটা ইলেক্ট্ৰন ত্যাগ কৰিল 10টা ইলেক্ট্ৰন হল প্ৰোটন 11টা 10টা ইলেক্ট্ৰন আছে তেনেহলে প্ৰোটন ইলেক্ট্ৰনতকৈ এটা বেছি হয় না নাই ধৰি লোৱা প্লাস মাইনাস এনেকে প্লাস মাইনাস কি হল ভেনিশ হল কিন্তু এটা প্লাস থাকি গল না নাই এটা ইলেক্ট্ৰন কি ইলেক্ট্ৰন নহয় প্ৰোটন থাকি গল প্ৰোটন কি আমরা জানাম ক্যাটায়ন প্ৰোটন কি ক্যাটায়ন সেই কারণে সোডিয়াম কি হয় এটা ক্যাটায়ন লাভ করে অর্থাৎ সোডিয়াম কি ক্যাটায়ন উৎপন্ন করে হইছে আমি নেক্সট ক্লাসত ধাতু আৰু অধাতু কৰাম এই ধাতু আৰু অধাতুত আৰু তোমালোকে বহুত বস্তু শিকিবলৈ পাবা যে আমি জানো
যে ধাতুবিলাক বিদ্যুতৰ কুপৰিবাহী অধাতুবিলাক বিদ্যুতৰ কুপৰিবাহী কিনে এনেকুৱা এটা ধাতু আছে যিটো বিদ্যুতৰ কি হয় কুপৰিবাহী সেই অধাতুটো কি হয় বিস্মাথ তো ডিটেইলছ আমি 3 চেপ্টাৰত যেতিয়া আৰম্ভ কৰিম এইটো চেপ্টাৰত কৈ দিম তে আজিৰ ক্লাছটো ইয়াতে সামৰি মাৰিছো এই ক্লাছটো যদি তোমালোকৰ ভাল লাগে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক